বিশেষৰ মঞ্চত আমি এক সুকীয়া অনুষ্ঠান আপোনালোকৰ মাজলৈ লৈ আনিব বিচাৰিছো। আজি এজন প্ৰচাৰ বিমুখ শিল্পী যিয়ে আনক গীত শিকায়, ভাল পায়, যিয়ে ভূপেন হাজৰিকাৰ সান্নিধ্য পাইছিলে, যিয়ে বনগীতসমূহ ইতিমধ্যে প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, তেখেত হৈছে ৰঞ্জিত দাস। আমি তেখেতৰ সৈতে আজি আমাৰ যি অনুষ্ঠান, সেই অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ ওলাইছো। আহকচোন আজি গীত আৰু কথাৰে আমাৰ নিউজ প্লাছ বিশেষৰ অনুষ্ঠানটো আপোনালোকলৈ উপহাৰ হিচাপে আগবঢ়াওঁ। পোনপ্ৰথমতে আপোনাক স্বাগতম জনাইছো। যিহেতু মই প্ৰথমতে কৈছো প্ৰচাৰ বিমুখ, আপুনি প্ৰচাৰ ক্ষেত্ৰত অকণমান আনতকৈ আপুনি পৃথক, আৰু আপুনি মই কৈছো যে আপুনি ভূপেন হাজৰিকাৰ সান্নিধ্য পাইছিলে, প্ৰণৱবিৰাম বৰুৱাৰ আপুনি সান্নিধ্য পাইছে, আপুনি বনগীতসমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আপুনি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। গতিকে সংগীতৰ এই যাত্ৰাখন প্ৰথম কেতিয়াৰ পৰা আৰম্ভ হ'ল? সংগীতৰ যাত্ৰা মোৰ প্ৰায় ক্লাছ 9ত থাকিবৰ পৰাই আৰম্ভ হৈছে। সংগীত ভাল পাওঁ আগৰ পৰাই, সৰুৰ পৰাই সংগীত ভাল পাওঁ, শুনি ভাল পাওঁ, ভূপেন দাৰ গান শুনি ভাল পাওঁ, পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীত শুনি ভাল পাওঁ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত শুনি ভাল পাওঁ, বনগীত ভাল পাওঁ, লোকসংগীত, বৰগীত, এনেদৰে আমনি কৰে গীতবিলাকে কেতিয়াবা। খুব ভাল পাওঁ। ভাল গাওঁ নেগাওঁ নাজানো, কিন্তু খুব ভাল পাওঁ। নিশ্চয়কৈ আমি কথা পাতিম, কিন্তু প্ৰথম গীতটো আপুনি কি শুনাব আজি দৰ্শকক? প্ৰথমেই মই নিউজ প্লাছ সকলো কৰ্মকৰ্তালৈ মোৰ হিয়া ভৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কিয়নো ডিব্ৰুগড় দূৰদৰ্শন আৰু গুৱাহাটী দূৰদৰ্শনৰ পাছতেই আজি ইমান ডাঙৰ মঞ্চ এটাত আমাক আমন্ত্ৰণ জনাই আনি এইকণ সুবিধা দিয়াৰ বাবে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভূপেন দাক বহুবাৰ পাইছোঁ। ভূপেন দাই কৈছিল এই গীতটো গাবলৈ, সেয়েহে মই এই গীতটো প্ৰায় অনুষ্ঠানত গাওঁ। ভাল গাওঁ বুলি নাভাবোঁ, কিন্তু গাবলৈ চেষ্টা কৰোঁ। আজিও চেষ্টা কৰিছোঁ। নিশ্চয়কৈ নিশ্চয়। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান। মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ ধ্যান। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান। মোৰ কলা শৈলীতে মূৰ্ত হওক এক মধুৰ বৈশিষ্ট্যৰ মান। মোৰ কলা শৈলীতে মূৰ্ত হওক এক মধুৰ বৈশিষ্ট্যৰ মান। এই গানত জাগক জনৈক সংগ্ৰামী সৈনিকৰ মহাপ্ৰাণ। মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান। সমসাময়িক সংঘাত জীৱনৰ জ্যোতি প্ৰপাত। সমসাময়িক সংঘাত জীৱনৰ জ্যোতি প্ৰপাত। তাৰেই গান হওক ধন্য হওক
সমবেত কণ্ঠ গণ্য ধ্বংসমুখী দৃষ্টিভংগী কিম্বা মনোমালিন্য সেয়া নহয় মোৰ গানৰ লক্ষ্য লক্ষ্য শান্তি অনন্য মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান মোৰ সুৰ বিন্যাসত মূৰ্ত হওক অতীত বৰ্তমান চিৰ উজ্জ্বল ভৱিষ্যতেও যেন তাতেই কৰে নিতে স্নান মোৰ গান হওক বহু বাধাৰ প্ৰাচীৰৰ বিপৰীতে তীব্ৰ গতিৰে গান মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান খুব সুন্দৰ আৰু ইমান ধুনীয়াকৈ গীতটি আপুনি পৰিৱেশন কৰিছে মোৰ গান হওক বস্তু বহু আস্থাহীনতাৰ সঁচাকৈ ভূপেন্দ্ৰৰ বিষয়ে আপুনি মোক প্ৰথমতে কৈছে যে 3 দিন অনাহাৰে কটাইছিলে ভূপেন্দ্ৰৰ মৃত্যুৰ সময়ত ভূপেন্দ্ৰৰ মৃত্যু খবৰ যিদিনাখন পাইছিলোঁ সেইদিনাই আচলতে মৰ্মাহত হৈছিলোঁ কাৰণ ভূপেন্দ্ৰক যিয়ে একেবাৰে কাষৰ পৰা যিজন ব্যক্তিয়ে পায় তেওঁ আচলতে সেইখিনি উপলব্ধি কৰিব বেছিকৈ তেতিয়া খবৰটো শুনি মই ঘৰত থাকিব নোৱাৰিলোঁ আৰু এজন বন্ধুৰ সৈতে মই বোলো নাই মই গুৱাহাটীলৈ যাম মানে কেনেকৈ ভূপেন্দ্ৰৰ অন্ততঃ চেহেৰাটো চাওঁ শেষ পৰ্যায়ে যিটো চেহেৰাটো চাবলৈ খুব হেঁপাহ কৰিছিলে সেই হেঁপাহত 3 দিন অনাহাৰ অনিদ্ৰাই থাকিলোঁ গুৱাহাটীত সুদূৰ গুৱাহাটীত থাকি দুখ মনৰে দুখ বেজাৰে ঘৰলৈ ৰাওনা হৈছিলোঁ সেয়ে আজিও মানে ভূপেন্দ্ৰৰ স্মৃতিয়ে আমনি কৰে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ তেওঁ য'তেই আছে শান্তিৰে থাকক নিশ্চয়কৈ অন্ততৰ আশীৰ্বাদ তাৰপৰাই কৰি থাকিব যিহেতু অসমবাসীৰ বাবে এজন বিশ্বৰ শিল্পী আমি তেখেতক উপমা